সেইটো চাওক আৰু ইয়াতে বনৰীয়া হাতী থাকে আৰু নমস্কাৰ কুমৰিক সুদং সকলোকে স্বাগতম জনাইছো মিষ্টাৰ গয় ইউটিউব চেনেললৈ আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছো বিশেষ এঠাই দেখাবলৈ মানে কি মই আছো পবাত দেখিছে বেক সাইডত আই লাভ পবা বুলি আছে ইয়াতে এমএসসিৰ উদ্যোগত আৰু জনাইবাসীৰ সহযোগত তিনদিনীয়া কাৰ্যসূচীৰে পবা মহোৎসৱ আয়োজন কৰিছে 7, 8, 9 ফেব্ৰুৱাৰীত ইয়াতে সকলোৱে আহিব পাৰিব পবা মহোৎসৱলৈ আৰু পবা আগতে আছিলে পবা সংৰক্ষিত বনাঞ্চল সৰকাৰী ঘোষণা কৰিছে যেন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু এই সুখতে জনাইবাসী ৰাইজে পবা মহোৎসৱ বিশেষকৈ এইবাৰ উলহ মালহেৰে পালন কৰিবলৈ ওলাইছে আৰু আপোনালোকক দেখুৱাম চাই থাকিব আৰু পবাৰ বিষয়ে অলপ আমি আপোনালোকক মই জনাবলৈ গৈ আছো পবা 1924 তে ব্ৰিটিছৰ শাসনকালতে সংৰক্ষিত বনাঞ্চল হিচাপে তেতিয়া সংৰক্ষণ কৰিছিলে আৰু এই পবা বৰ্ষাৰণ্য বুলিও খ্যাত আছে 10,221 হেক্টৰ বনভূমিৰে ইয়াত আগুৰি আছে ইয়াতে বহুতো জীৱ-জন্তু আছে লগতে গছ-গছনি আৰু কিছুমান লুপ্ত জীৱী মানে প্ৰাণী লগতে গছ-গছনিও ইয়াত পোৱা যায় লগতে আপোনালোকে এই সাইডে দেখিছে চিয়াং নৈ যেটো নেকি জনাইবাসী ৰাইজে নিজৰ এটা নামও দিয়া হৈছে লালি নদী বুলি ইয়াতে আৰু হিটো সাইডত তাতে আৰু দ্বীপ হিচাপে মানে তাত আছে হিটো সাইডত হিপাৰে আৰু এই সাইডত বহুতো গছ-গছনি আছে ইয়াতে আমাৰ চকুৰ আগত আছে হিমলু আৰু অলপ ভিতৰলৈ দেখিব খলক এনেকুৱা বিভিন্ন ধৰণৰ গছ-গছনি আছে আৰু ইয়াতে আৰু এতিয়া সংৰক্ষণ কৰিবলৈ গছ-গছনিও ৰোপণ কৰিছে আৰু ইয়াতে দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ বেনাৰটো লগাই থোৱা আছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিব লগতে আলোচনা চক্ৰৰ লগতে প্ৰদৰ্শনী প্ৰতিযোগিতা আৰু বিপণী ব্যৱস্থাও আছে চাওক সকলোৱে ধুনীয়াকৈ দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ বেনাৰখন আৰু আপোনালোকে যদি আহিব বিচাৰে মই ডেসক্ৰিপচনত লোকেশনটো দি দিম আপোনালোকে চাব পাৰিব আৰু আহিলে মানে ডেসক্ৰিপচনত গৈ লোকেশনটো চাই ল'ব সকলোৱে আৰু ইয়াতে ধুনীয়াকে একদম গছ-গছনি আৰু এই গছ-গছনিবোৰ সংৰক্ষণ কৰিবলৈ পবা মহোৎসৱ আয়োজন কৰা হৈছে সো ইয়াতে আয়োজকসকলেও কাম কৰি আছে লগতে গাড়ী অহা যোৱা কৰি আছে কাৰণ বেছি দিন নাই কাইলৈ আৰম্ভ হ'ব পবা মহোৎসৱ ইয়াত আয়োজকসকলে পুৰা নিজে হাতে কামে লাগি কাম কৰি আছে যাতে অহা যোৱা কৰিবলৈ অসুবিধা নহয় মানুহে ইয়াতে আৰু ধুনীয়াকে পাৰ হ'ব পৰাকে দলং বনাই দিছে যাতে মানে চিয়াং নদীৰ মাজতে আয়োজন কৰা হৈছে তো লগতে জনাইবাসী ৰাইজে কামত লাগি আছে শেষ খবৰ আমাৰ পিছফালে গাড়ী আহি আছে ধুনীয়াকে দলং বনাই দিয়া হৈছে বহুত কষ্টৰে আয়োজন কৰি আছে লগতে আৰু আগলৈ চাওঁ কি কৰি আছে কেমেৰামেন পিছা কৰো পাৰ হ'বলৈ বস্তাও লগাই দি আছে ইয়াত আৰু কাঠ লগাব চাগে এইটো ৰাস্তাত খুব দূৰলৈ দেখিছে তাতে মেইন ষ্টেজটো আছে তাতে গোটেই প্ৰগ্ৰামবোৰ হৈ থাকিব কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব সো সকলোৱে আহিব পবা মহোৎসৱ চাবলৈ বৰ্তমানো কাম চলি আছে বেক সাইডত মেইন গেট তুৰন্তে বনাই আছে আৰু দেখিছে কামবোৰ চলি আছে সকলোতে আৰু বহুত কষ্ট কৰি
জোনাই ৰাইজে বনাই আছে সৌটো চাওক তাতো চাগে কি হ'ব নাজানো কিবা এটা হ'ব আৰু তাত ঘৰ চৰ বনাই আছে সৰু সৰুকে আৰু সেইটো হৈছে মেইন ষ্টেজ আৰু আপোনালোকক এতিয়া একেবাৰে ওচৰৰ পৰা মেইন প্ৰগ্ৰামৰ ষ্টেজটো দেখুৱাম এইটো চাওক ধুনীয়াকৈ সজোৱা হৈছে আৰু বহিবলৈ কেনেকুৱা ইউনিক ষ্টাইলত বনাইছে চাওক পুৰা বাঁহেৰে এইটো চাওক পুৰা লাইন লাইনকে বনাইছে এইটো ধুনীয়াকে বনাই থোৱা আছে এইটো চকীৰ প্ৰয়োজন নাই আৰু প্লাষ্টিক ব্যৱহাৰ কৰাটো অলপ কমাবলৈ এনেধৰণে বহিবলৈ জেগাবোৰ বনোৱা হৈছে আৰু ওপৰত সেই ষ্টেজটোত পুৰা কাম লাগি আছে এইটো চাওক আৰু ইয়াতে বনৰীয়া হাতী থাকে আৰু এইটো খোজ চাওক ইয়াৰ পৰা পুৰা সোতালে চিধাকে গৈছে এই গোটেই চিনবোৰ বনৰীয়া হাতীৰ চিন আৰু এই ঠাইটো হৈছে ফটো মাৰিব পৰাকৈ ধুনীয়াকৈ বনাই দিছে লগতে এইবোৰ যিবোৰ ফ্লেগ আছে দনি পল আৰু টাকাৰ কাৰণ আমাৰ মিচিংসকলে দনি পলক পূজা কৰা হয় আৰু এইটোৱে হৈছে গোটেই বনাঞ্চলটো এই গোটেই এৰিয়াটো পুৰা নদী দ্বীপৰ নিচিনা হৈ আছে আৰু বৃহৎ এৰিয়া হয় যিমান দূৰলৈ আপুনি দেখিব কেৱল পানী আৰু বালি লগতে বনাঞ্চলটো লগতে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু এই ভিডিঅ'টো বনাবলৈ সহায় কৰিলে মোৰ লগৰ দিলীপ পেগ ইয়াত আছে আৰু সেইটো হৈছে নিখিল বৈৰ মানে হৈছে ভাই ব্ৰাদাৰ মিচিঙত বৈৰ সকলোকে দ্বিতীয় সংখ্যক পবা মহোৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ আশা কৰিছোঁ পবা মহোৎসৱ সফলতাৰে সমাপন হওক সকলোৱে আহিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ